চাব কিন্তু মইতো পিচ কমিটিৰ মিটিং টিটিং সেইবিলাকে মই বিশ্বাস নকৰোঁ মোৰ কথাটো হ'ল যে এইবিলাক মিটিং টিটিং কৰি থাকিলে সময় যায় আমি যোনে আইন ভংগ কৰে তাৰ ওপৰত একশ্যন ল'ব অস্থিৰ কৰাৰ কাৰণে আজি ইয়াতে যিখিনি ঘটনা ঘটি আছে এই ঘটনাখিনি খুব চিন্তনীয় খুব আমাৰ কাৰণে ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ কিন্তু আপোনালোকে মোক যিমান প্ৰশ্নৰ উত্তৰ খুজিছে সিমান প্ৰশ্নৰ উত্তৰ মোৰ লগত নাই কাৰণ মই মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি এনেই যি পাওঁ আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে মই উত্তৰ দিব নোৱাৰোঁ এতিয়া যেতিয়া পুলিচে মানুহখিনিক এৰেষ্ট কৰিব ইণ্টাৰোগেশ্যন কৰিব আমাৰ হাতত তথ্য আহিব তেতিয়া আমি তথ্যখিনি এতিয়ালৈকে কিমানজনক কৰি আছে কিন্তু আজিৰ পৰা আৰু ভাল কৰিব কিন্তু কিমানজনক এৰেষ্ট কৰে সুধি ল'ব এছ পিক আমাকতো কোনো তথ্য দিয়া নাই এছ পিক এতিয়া আপোনালোকে সুধি ল'ব এছ পি ধুবুৰী পুলিচৰ টুইটতো পাব ছ'চিয়েল মিডিয়াতো পাব ধুবুৰী পুলিচে টুইটো কৰিব ছ'চিয়েল মিডিয়া